হোজাইৰ চহৰটো কিন্তু এতিয়া লাহে লাহে ডাঙৰ হৈ গৈ আছে আৰু বিশেষকৈ আমাৰ পুৰাণ বজাৰ যিটো ৰাস্তা মানে একদম হাম হস্পিটেলৰ পৰা ৰেলৱে ষ্টেচনলৈ সেইটো এতিয়া 4 লেন হৈ আছে আসাম মালাৰ আণ্ডাৰত আৰু 4 লেন হোৱাৰ পিছত নেচাৰেলি এটা বহুত বিউটিফিকেশ্যনৰ কথা আহি যাব আৰু এই ৰাস্তাৰ ওপৰতে আমাৰ বহুত ডাঙৰ ডাঙৰ মানে এষ্টাব্লিছমেণ্টবিলাকো আছে গভৰ্ণমেণ্ট অফিচেছো আছে আমাৰ ষ্টেডিয়ামো আছে সেইকাৰণে আমি এটা বস্তু দেখিছিলোঁ যে হোজাই অঞ্চলত আমাৰ ভাল চিলড্ৰেন পাৰ্ক হওক বা ৰাইজৰ কাৰণে মানে গ্ৰীণ বেল্ট হওক তেনেকুৱা ধৰণৰ একো প্ৰভিজন নাই তো এটা আলোচনা আহিছিলে যে আদৰ্শ বজাৰত তাতে অলৰেডি কিছুমান মানুহ বেদখল কৰি আছে আৰু তেওঁলোকে টেম্পাৰিং কৰি আছে চৰকাৰী মাটি হয় তাতে মিউনিচিপালিটিৰ মাটি হয় আৰু সেই মাটিটো কোনোবাই টেম্পাৰিং কৰি আছে যে তেওঁলোকৰ মাটি আগতে আছিল পূৰ্বত আছিল এতিয়া তেওঁলোকে পাই যাব লাগে কিন্তু কথাটো হ'ল কি টোটেল 38 ইয়াৰ্ছ ধৰি পেলাই সেই মাটিটো ফ্ৰী হৈ আছে এইটো গভৰ্ণমেণ্টৰ মাটি লাষ্ট 38 ইয়াৰ্ছ তো 38 ইয়াৰ্ছৰ আগত যদি কাৰোবাৰ আছিলে তো সেইটোতো কোনো যুক্তি নহয় আজি আমাৰ এই নাগৰিক সভাত এজন বক্তা আমাৰ হুছেইন চাহাব তেখেত খুব ধুনীয়াকৈ কৈছে যে আকবৰৰ সময়তে যদি কাৰোবাৰ বোলে মাটিৰ পট্টা আছিলে এই কাগজ দেখাইতো আৰু এতিয়া আৰু সেই মাটিখিনি পাব নোৱাৰে সেইকাৰণে ভাৰতবৰ্ষত আমি যদি এতিয়া বাই ল যাওঁ তেতিয়াহ'লে চাব লাগিব যে এক্সিষ্টিং মাটিটো কাৰ আৰু তাৰ নামত দিয়া হৈছে আৰু গভৰ্ণমেণ্টৰ মাটি কোনোবা এনেকৈ বেদখল কৰিব এইটোতো সম্ভৱে নহয় তো আজি এটা সিদ্ধান্ত হৈছে যে ৰিজলিউশ্যন লোৱা হৈছে যে দৰখাস্ত কৰা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এইটো এটা প্ৰাইম লেণ্ড মানে হোজাই চহৰত সোমাবৰ কাৰণে আপুনি চাব গীতা আশ্ৰমৰ পিছত এয়া হৈছে এটা প্ৰাইম লেণ্ড আৰু এই প্ৰাইম লেণ্ড যদি কোনোবাই যদি তাতে দালাল চক্ৰৰ হাতত গুচি গৈছে বা ক'ৰবাত বোলে সন্দেহযুক্ত মানুহে দখল কৰি ৰাখিছে এইটো বেদখল মুক্ত আমি সোনকালে কৰিব লাগিব মানে মাটি জোখৰ কিমান মাটি আৰু বৰ্তমান কি বেদখলৰ কবলত যিটো বজাৰ আছে বজাৰটো প্ৰায় 14 বিঘাৰ অলপ বেছি আছে আৰু তাৰপিছত 5 বিঘা মাটি বেদখলকাৰীসকলে তাতে বহি আছে আৰু সেই বেদখলকাৰী যদি আপুনি ভালকে চিনাক্ত কৰে তেতিয়াহ'লে আপুনি তাতে গ'লে অলপ মুস্কিল পৰিব আপুনি হোজাই পুলিচ ষ্টেচনত যাব লাগিব হোজাই পুলিচ ষ্টেচনত গ'লে প্ৰত্যেকজন বেদখলকাৰীৰ আপুনি গোটেই হিষ্ট্ৰী পাই যাব কাৰণ তাতে মষ্টলি ক্ৰিমিনেল এক্টিভিটিজ ইমান হয় যে তেওঁলোকৰ নাম অলৰেডি হোজাই পুলিচ ষ্টেচনত অন্তৰ্ভুক্ত হৈ আছে প্লাছ পিছফালে আপোনাৰ বহুত ডাঙৰ VGR PGR আছে বহুত ডাঙৰ VGR PGR সেইকাৰণে হোজাই চহৰৰ ভিতৰত আমাৰ কোনো গ্ৰীণ বেল্ট নাই সেইকাৰণে বহুতে কৈ আছে যে আমি এই চহৰটো যিটো বিউটিফিকেশ্যন চলি আছে গ্ৰীণ বেল্ট হোৱাটো খুব দৰকাৰ আৰু মই ভাবোঁ যে আজি এই নাগৰিক সভাত চবে একমত যে সেই মাটিটো আমি আকৌ ৰিট্ৰিভ কৰিব লাগে মানে বেদখল মুক্ত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব মিউনিচিপালিটি হোজাই মিউনিচিপালিটিৰ ফালৰ পৰা দৰখাস্ত যাব আৰু যিটো ৰাইজৰ আজি যিটো ৰিজলিউশ্যন হৈছে সেই ৰিজলিউশ্যনটো তেওঁক মানে জনোৱা হ'ব